हेलो गाइस वेलकम टू माई अनादार भिडिओ बंधुसकल दादा एजने आमार आगर भिडिओत कमेंट करिছিলে जे हाहर भिडिओ आपलोड दिसिलो हाहर भिडिओत कमेंट करिছিলে जे हाहर नुम गजिबोलै कि मेडिसिन দিব লাগে। तो बंधुसकल সেইজন दादाक प्रथमते आमी आमार चेनेলৰ फाলৰ পৰা धन्यवाद আগবঢ়াইছো আৰু हाहर जितु नुम এই नुम गजार औषध बा केनेকৈ नुम गजिब प्रसेसटु कि आरो हाह किमान दिনত बिक्री करिब पारि सेल आउट करिब पारि तार उपरत आमी नेक्स्ट भिडिओत कथा पातिम डिस्कास करिम नेक्स्ट भिडिओत। तो আজি आमी डिस्कास करिम जे एजन बंधुए कमेंट करिছিলে जे मुर्गीर भरि लेंगरा হয় किय আজি आमी तार उपरते डिस्कास करिम। तो बंधुसकल बेसि देरी नकरि এই ভিডিও আগুৱাই লৈ যাও আৰু আগতে আমি সেইজন দাদাক माने धन्यवाद আগবঢ়াইছো आमार चेनेলৰ फाলৰ পৰা আৰু হাহৰ ওপৰত যিজন দাদায়ে कमेंट करिছিলে जे नुम हाहर नुम गजा मेडिसिनটোৰ नाम कि तेखेतসকলৰ সেইজন দাদাৰ नाम হৈছে বিনোদ বৰা আৰু তেখেতে জনোৱা মতে তেখেতৰ ঘৰ তেজপুৰত। সেইজন দাদাক মই ক'বলৈ বিচাৰিছো যে আমি নেক্সট ভিডিঅ'ত সেই হাহৰ ওপৰত ডিসকাস কৰিম যে কিমান দিনত হাঁহ সেল আউট কৰিব পাৰি বা হাহৰ নুম গজিবলৈ কিমান দিন লাগে বা হাঁহক নুম আগতীয়াকৈ গজিবলৈ মাৰ্কেটেবল কৰিবলৈ কি মেডিচিন দিব লাগে কি দানা দিব লাগে তাৰ ওপৰত বহলভাৱে আমি ডিসকাস কৰিম নেক্সট ভিডিঅ'ত। আজি মানে মুৰ্গীৰ ভৰি লেংৰাৰ ওপৰত দুই এটা কথা পাতিম। তো বন্ধুসকল আপোনালোকে চাব ফাৰ্ম আকাৰত বা আবদ্ধ পদ্ধতিত লোকেল মুৰ্গী হোক বা সোণালী মুৰ্গী হোক পুহিলে সাধাৰণতে মুৰ্গীৰ ভৰিবোৰ অলপ কমজোৰ হোৱা দেখা পোৱা যায় বা লেংৰা হোৱা দেখা পোৱা যায়। এইটো কাৰণ বহুতো আছে। प्रथमটো कारण जितु आछे एटु आपुनार नर्मेली फार्मत एटा दुटाকৈ দেখা পোৱা যায়। बंधुसकल দেখা पाबो जे मुर्गीबिलाक एटा मुर्गीक आरु एटा मुर्गी दौड़ाय बहुत दौड़ाय आरु मारि थाके चाबो मुरुगक मारि दिए माने खुटाखुटी करि थाके आरु माने दौड़ाय थाके तेतिया आपनालोके দেখা पाबो साधारणते माने मुर्गीबिलाक एटा मुर्गीक आनटु मुर्गीक बहुतो मारि थाके आरु दौड़ाई थाके आरु एटा मुर्गीक 5टा 6टा मुरुग मिलाई मारि थाके। तेनेकुआ क्षेत्रत चाबो मुर्गी बा मुरुग जितु आपुनार मता कुकुरा आछे ए मता कुकुराटो आपुनार हेरि হৈ যাব माने मता कुकुरा आपुनार उइकनेस হৈ যাব आरु मुर्गीबिलाक माने भरिটো अलप कमजोर হৈ যাব आरु उइकनेस হৈ যাব आरु आपुनार कि कय लेंगरा हुआर सम्भावना देखा पा जाए। तेतिया आपनालोके कोनो मेडिसिन दिब नालागे এই मुर्गी बा मता कुकुरा एने ठीक हो जाए। तार पिছত जितु कारण एटु হৈছে आपुनार যদি केलसियामर अभाव হয় तेतिया मुर्गीबिलाक अलप लेंगरा हुआ देखा पोৱা যায়। तेतिया आपनालोके অশ্বমিন বা অষ্টবেদ जितु केलसियाम আছে দুটাৰ পৰা এটা দি দিলেই হল। অশ্বমিন দিয়াটো বেছি ভাল মুৰ্গীৰ কাৰণে। आपनालोके সেই মেডিচিনটো দিব পাৰে मुर्गीबिलाকক भरि लेंगरा हुआर बारे এই মেডিচিনটো দি দিব। तार पिছত जितु আছে बंधुसकल डेन्जार एटु হৈছে এটা ভাইরাস जितु व्हाइट डायरिया বুলি কোৱা হয় व्हाइट डिजीज কোৱা হয়। যদি আপোনালোকৰ ফাৰ্মখনত व्हाइट डायरिया বেমাৰটো লাগি যায় তেতিয়া হলে মুৰ্গীবিলাক চাব প্ৰথমতে व्हाइट डायरिया কৰিব 1 ঘণ্টা 2 ঘণ্টা व्हाइट डायरिया কৰিব तार पिছত मुर्गीबिलाक लेंगरा হৈ যাবলৈ ধৰিব। तेतिया बंधुसकल मुर्गीबिलाक एकदम सिचुएशन बेया হৈ যায় मुर्गीबिलाक माने मरिবলৈ धरे लेंगरा হ'ব আৰু मुर्गीबिलाक मरिब। সেই ক্ষেত্ৰত আপোনালোকে বহুতো ভেটেনেৰি শপৰ পৰা বহুতো মেডিচিন দিয়ে যেনে ট্ৰেক্টাসাইক্লিন দিয়ে লিগজিন পাউডাৰ দিয়ে গেমনেক্স দিয়ে এই পাইখানাৰ বাবে কোনোবাই নৰফ্লক্স টিজেড দিয়ে। মই প্ৰথমতে ক'বলৈ বিচাৰিছো যেতিয়া আপোনালোকৰ মুৰ্গীবিলাকৰ এনেকুৱা হোৱাইট ডায়ৰিয়া দেখিবলৈ পায় আৰু মুৰ্গীবিলাক অলপ লেংৰা হৈ আছে আৰু এইটো বেমাৰ কেনেকৈ ধৰিব ধৰক এটা মুৰ্গী লেংৰা হৈ গৈছে এই মুৰ্গীটোক বেলেগ কৰি দিব আৰু তাৰ পাইখানাটো চাব যদি দেখে যে পাইখানাটো হোৱাইট ডায়ৰিয়া কৰি দিছে আৰু মুৰ্গীটো দানা পানী নাখায় তেতিয়া গম পাই যাব আপোনালোকে এইটো হোৱাইট ডায়ৰিয়া হৈ গ'ল। লগালগ গোটেই ফাৰ্মখনত B90 স্প্ৰে কৰিব। तार पिছত आपनालोके एंटीबायोटिक एटा पोৱা যায় रेस्टिक एल এই रेस्टिक एल एंटीबायोटिकটো 24 घंटा দি ৰাখিব পানীত আৰু এখন মুৰ্গীত আপোনালোকৰ 1 গ্ৰাম কৰি দিব 1 লিটাৰ পানীত 1 গ্ৰাম বা 2 গ্ৰাম কৰি দিব
দি কেনে গোটেইখিনি মুৰ্গীক কেনেকৈ দিব তাত লিখা আছে ডিছক্ৰিপশ্যনত আপোনালোকে গোটেইখিনি মুৰ্গীক খাবলৈ দিব আৰু যদি এইটো খোৱা নাযায় এইটো খোৱালে মানে আপোনালোকৰ মুৰ্গীবিলাক 99% লগালগ ভাল হৈ যাব একদিনৰ ভিতৰত একদিন বা 2 দিন লাগিব মুৰ্গীবিলাক ঠিক হৈ যাব মৰ্টেলিটি কমি যাব আৰু ঠিক হওঁতে 1 সপ্তাহমান লাগিব পুৰা প্ৰপাৰলি আগৰ নিচিনা ফাৰ্মটো হ'বলৈ 1 সপ্তাহ লাগিব কিন্তু মৰ্টেলিটি আপোনাৰ কমি যাব 5 দিন খোৱালি হৈ যাব মেডিচিনটো তাৰ পিছত আপোনালোকে লিভাৰটো ভাল এটা ভিটামিন খুৱাই দিব ধৰক কেতিয়াবা ৰেষ্ট্ৰিক্ট এল পোৱা নাযায় তেতিয়া আপোনালোকে কি দিব ৰেষ্ট্ৰিক্ট এল নাপালে আপোনালোকে গেমনেক্স দি দিব উপায় নাই আৰু গেমনেক্স যদি পোৱা নাযায় তেতিয়াহ'লে আপোনালোকে এটা নৰফ্লক্স টিজেড এটা টেবলেট আছে হিউমেন ইউজৰ বাবে আহে এইটো নৰফ্লক্স টিজেড বুলি মেডিচিন এটা আছে এইটো মুৰ্গীক দি দিব এইটো দিলেও কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহে বেমাৰটো আৰু নৰফ্লক্স টিজেড দিয়াৰ লগতে আপোনালোকে এক টাইম নৰফ্লক্স টিজেড দিব আৰু লগতে এক টাইম আপোনালোকে কি কৰিব বেণ্ডক্স এন এটা এণ্টিবায়'টিক পোৱা যায় সেই এণ্টিবায়'টিকটো চলাই দিব বা ভিটাচিন এটা এণ্টিবায়'টিক আছে এইটো চলাব পাৰে আৰু যদি আপোনালোকে এনেকুৱা বেমাৰ হৈ যায় তেতিয়াহ'লে ৰেষ্ট্ৰিক্ট এলটো দিবই বেলেগ মেডিচিন যিকোনো মেডিচিন ইউজ কৰাৰ লগতে আপোনালোকে অমিতা গছৰ যিটো পাত আছে অমিতা গছৰ পাত মানে ফাৰ্মত দি ৰাখিব খাবলৈ কাৰণ অমিতা গছৰ পাতে আপোনাক বহুতো সহায় কৰে ডায়েৰিয়া প্ৰব্লেম ঠিক কৰিবলৈ নিয়ন্ত্ৰণ কৰিবলৈ তো বন্ধুসকল এইখিনি আছিলে আমাৰ ভিডিঅ' আমি আমাৰ মুৰ্গীখিনি চেল আউট কৰিবলৈ ধৰিছোঁ বেপাৰীয়ে কিছু কৰি কিছুমান অলপ কৰি লৈ গৈ আছে কিমান দামত চেল কৰিছোঁ এইটো আগত পিছত মানে ডিছকাছ কৰিম আৰু আমাৰ পোষ্টিং কিমান হৈছে এইটো পিছত ডিছকাছ কৰিম তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু যদি আমাৰ চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ সোণালী মুৰ্গী আছাম ব্লগ নামৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত হাঁহ পালন মুৰ্গী পালন সোণালী পালন ব্ৰইলাৰ পালন আদিৰ ওপৰত ভিডিঅ'ৰ ওপৰত ডিছকাছ কৰা হয় আৰু যদি কোনোবাই ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে প্লিজ আমাৰ ফেচবুক পেজখন যিখন আছে সোণালী মুৰ্গী আছাম ব্লগ এই পেজখন ফ'ল' কৰি ল'ব ধন্যবাদ